নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল দেহাটো অসুস্থ সেইবাবে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা নাই তথাপিতো এই সামাজিক গণমাধ্যমৰ যোগেদি আপোনালোকৰ লগত কথা বতৰা হওঁ বুলি মই এই ভিডিঅটো বনাইছো প্ৰথম কথা হ'ল এই যে নিৰ্বাচনবোৰ আহে এই নিৰ্বাচনবোৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু কিছুমান আবুল তাবুল কথা কৈ আৰু ঠাট্টা মস্কৰা কৰি নাচি বাগি আচলতে নিৰ্বাচনবোৰ তেওঁ নানান ধৰণৰ কথা বতৰাৰে পাৰ কৰি দিয়ে আৰু তেওঁলোকে এটা মানে নিজক তেওঁলোকে ঠিকই উজ্জীৱিত কৰি ৰাখে আৰু বিপক্ষক তেওঁলোকে ডিমৰেলাইজ কৰিবলৈ চেষ্টা কৰে আৰু তেনে ধৰণে আচলতে মানুহক তেওঁলোকে মানে বুজাই নিৰ্বাচনবিলাক পাৰ কৰি দিয়ে কিন্তু প্ৰকৃতাৰ্থত আপুনি যদি নিজে ভালকে গভীৰভাৱে বিশ্লেষণ কৰে সঁচাকৈ অসমত তেখেতে কোৱাৰ দৰে কিবা আমাৰ উন্নয়ন হৈছে নে কিবা বিকাশ হৈছে নে আপুনি ভাবেনে ফ্লাইঅভাৰ বিলাকৰ বাহিৰে বেলেগ কিবা হোৱাটো আমি একো দেখা নাই ফ্লাইঅভাৰবোৰ বনাইছে বিল্ডিংবোৰ বনাইছে তাত কিন্তু বৃহৎ পৰিমাণৰ এটা কমিশনৰ অংশও কিন্তু তেওঁলোকলৈ গৈছে তাৰ বিপৰীতে যদি আমি দেখা পাওঁ কৃষি ক্ষেত্ৰত একো উন্নয়ন হোৱা নাই স্বাস্থ্য বিভাগত একো উন্নয়ন হোৱা নাই শিক্ষা বিভাগত একো হোৱা নাই উন্নয়ন পশুপালন বিভাগতো একো উন্নয়ন হোৱা নাই আৰু ৰোড কানেক্টিভিটি তেখেতলোকৰ সময়খিনিত হৈছে মই নাই হোৱা বুলি নকওঁ কিন্তু সেয়া সাংঘাতিক ধৰণেৰে কৰ কাটলৰ যোগেদিহে লোৱা হৈছে যেনে ধৰণেৰে মানে টুল টেক্সবিলাক লোৱা হৈছে সেইখিনি উন্নয়ন তেখেতলোকে কৰিবলৈ বাধ্য আৰু আমাৰ যিটো মানে পেট্ৰল আৰু ডিজেলত পেট্ৰলিয়াম সামগ্ৰীত যিমানটো আমি কৰ দিওঁ সেই কৰখিনি আচলতে মানে ৰোড মানে কানেক্টিভিটিৰ ক্ষেত্ৰত মানে উন্নয়ন কৰাৰ ক্ষেত্ৰত সেই টকাটো ডাইৰেক্ট যায় এতিয়া দ্বিতীয় কথাটো হ'ল আপোনালোকে যদি ভালকৈ ভাবি চাই অসমখনত এই হিমন্ত বিশ্ব শৰ্মা অহাৰ পৰা যেনেকুৱা দুগুণ তিনিগুণকৈ প্ৰত্যেক মাহে ঋণ ল'বলগীয়া হৈছে এই ঋণৰ বোজাটোতো ডাইৰেক্ট জনসাধাৰণৰ মূৰৰ ওপৰতে পৰিছে আপোনাক যে মোক যে সিট বেল্ট নামাৰিলে ফাইন ভৰাই হেলমেট পৰিধান নকৰিলে ফাইন ভৰাই এইবোৰ আচলতে আমাৰ সুৰক্ষাৰ কাৰণে নহয় আপোনালোকে কিমান বুজিছে মই নাজানো এয়া আচলতে তেখেতলোকে কেৱল খালি পৰিবহন কৰ কাটল উঠাবৰ কাৰণে আচলতে এইবিলাক কৰিছে বেছি স্পীডত চলালে গাড়ীত ফাইন লগা এয়া তেওঁলোকৰ আচলতে টেক্স উঠোৱাৰ এটা মানে কৌশলহে অধিককৈ অধিক আচলতে টেক্স তেওঁলোকে কৰ পৰা পাইছে এই পৰিবহন বিভাগটোৰ পৰা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে লগতে তেওঁলোকে এই মদ যেনে ধৰণে মদৰ প্ৰচলন কৰিছে আপোনালোকে দেখিছেই আনকি মেডিচিন জীৱনদায়িনী ঔষধ যি নহলে নেকি মানুহ থাকিব নোৱাৰে সেই জীৱনদায়িনী ঔষধৰ ওপৰতো তেওঁলোকে কিমান ধৰণৰ কৰ লগাইছে যিখিনি শিক্ষা ব্যৱস্থাত 18% জিএসটি লগাইছে এইটো কি ধেমালি কথা নে আপোনালোকে এবাৰ ভাবি চাওকচোন কেনে ধৰণৰ উন্নতি হৈছে তেওঁলোকে মানুহখিনি পাইছে কৰ পৰা এই যে মিটিং মাটাং কৰিছে তেওঁলোকে ব্লেকমেইলিং কৰিছে যিবোৰ আত্মসহায়ক গোট আছিলে সেই আত্মসহায়ক গোটৰ ওপৰত যি কেইবাটাও আত্মসহায়ক গোটৰ ওপৰত যি এগৰাকী জীৱিকা সখী থাকে সেই জীৱিকা সখীগৰাকীৰ হতুৱাই এওঁলোকে আচলতে মানে ঠিকাদাৰৰ দৰে তেওঁক মানে দায়িত্ব দি এই আত্মসহায়ক গোটৰ মহিলাসকলক লোভ দি আচলতে মিটিং বিলাকত নি নচুৱাই বগুৱাই আছে আগৰবাৰ তেওঁলোকে ক'লে যে মাইক্ৰ ফাইনেন্সৰ টকা সকলো মহিলাৰ তেওঁলোকে মানে মাফ কৰি দিব বুলি কিন্তু সকলো মহিলাকতো আমি মাফ কৰি দিয়া দেখা নাপালো এইবাৰো ঠিক তেওঁলোকে তেনেকে অমৃত কলহ যাত্ৰাত মহিলাসকলক অংশগ্ৰহণ কৰোৱালে ৰাহুল গান্ধী অহা সময়খিনিত তেওঁলোকক তাত অংশগ্ৰহণ কৰিবলৈ নিদিলে কিন্তু নিজৰ মিটিং মাটাং বিলাকলৈ তেওঁলোকে পুৰা মানে যোৱাটো বাধ্যতামূলক কৰে সদায় জীৱিকা সখীগৰাকীয়ে কয় যে প্ৰত্যেকটো গোটৰ পৰা 3 গৰাকী অথবা 5 গৰাকীকৈ মহিলা বিজেপিৰ মিটিঙত যাবই লাগিব তেতিয়াহে পইচাবোৰ পাব যোৱা সেপ্টেম্বৰ মাহৰ পৰা এই মহিলাসকলে মানে নাচিয়ে আছে কিমানবাৰ জেৰক্স কৰি নিজৰ মানে কাগজ পত্ৰবোৰ জমা দিছে এয়া হিচাপ নাই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মানে ৰাইজক সাংঘাতিক ধৰণে প্ৰলোভন দিছে আৰু মুখে বিভিন্ন ধৰণৰ তেওঁলোকে কথা ক'ব পাৰে তেনেকুৱা ধৰণৰ কথা কিন্তু কংগ্ৰেছৰ নেতাসকলে ক'ব নোৱাৰে ইমান চেলেবু কথা ইমান ঠাট্টা মস্কৰাৰে ভৰা কথা এই মানে বান্দৰামি কৰা এনেকুৱা ধৰণৰ চৰিত্ৰবোৰ কিন্তু কংগ্ৰেছৰ নেতা কেইজনৰ নাই আৰু তেওঁলোকে যি ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে সেইখিনিতো কেন্দ্ৰৰ মোদী চৰকাৰ বা পুৰা মানে আহৰণ কৰিছে কৰি ইয়াত তেওঁ অসমত এপ্লাই কৰি আছে গতিকে সেই কথাখিনিও আমি প্ৰত্যক্ষ কৰি আছো কিন্তু ৰাইজে গভীৰভাৱে
ভাবিব হৈ গ'ল যে ইমান বৃহৎ নিবনুৱা সমস্যা মানে বৃদ্ধি পাইছে বা ইমান বেছি মূল্য বৃদ্ধি হৈছে আপোনালোকে দেখিছে নিৰ্বাচনৰ আগত প্ৰত্যেকটো বস্তুৰ ইমান দাম বাঢ়িছে গতিকে পিছত কিমান দাম বাঢ়িব সেই কথা আপোনালোকে এবাৰ মানে চিন্তা কৰিব পাৰে আৰু মহিলাসকলে সঁচাকৈ মহিলাসকলৰ মানে বিচাৰ বিশ্লেষণ কৰা শক্তি আছেই নে নাই নে একে ধৰিবই নোৱাৰি সততে মহিলাবিলাক আচলতে আমি লোভিয়া থাকোতো মানুহে মানে 1500 টকাৰ কাৰণেও বহুত লোভ কৰে গতিকে 10000 টকাৰ লোভ দেখাইছে গতিকে পাগলৰ দৰে তেওঁলোকে নাচি বাগি আচলতে ঘূৰি ফুৰিছে নিজেও চাব লাগে বিচাৰ বিশ্লেষণ কৰি যে যোৱাবাৰ এবাৰ ঠগন খাইছে গতিকে এইবাৰ আচলতে এনেধৰে নাচি বাগি ফুৰাটো উচিত নে অনুচিত আগধৰিতে দিয়ক তাৰপিছত আমি ভোট দিম আমাৰ ল'ৰা ছোৱালীৰ হৈ এইখন চৰকাৰে কি ভাবিছে কি কৰিছে উন্নয়ন যিমান হৈছে সবটো হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰে হৈছে তেওঁ ঘৈণীয়েকৰ নামত মানে হয় বিঘাই বিঘাই মাটি তেওঁ মানে বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ উদ্যোগবিলাক প্ৰতিস্থাপন হৈছে কিন্তু তাৰ বিপৰীতে জাগিৰোডৰ কাগজ কল দুটা নামৰূপৰ মানে সাৰ কাৰখানা এইবিলাকতো সব শেষ হৈ গ'ল এইবোৰটো আচলতে তেওঁলোকে ধৰি ৰাখিব পাৰিব লাগিছিল কিন্তু পাৰিলে জানো নোৱাৰিলে কিন্তু কিমান কম সদায়তো কৈ আছো কথাখিনি তথাপিতো যিহেতুকে নিৰ্বাচন আহিছে পুনৰবাৰ এই মই জানো যে সামাজিক মাধ্যমত ভিডিঅ'বোৰ নচলা কৰি দিছে তথাপিতো মই আশা কৰিম আপোনালোকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি ধন্যবাদ নিশ্চয় আপোনালোকে এই ৰূপা কলিতা বাইদেউ কথাখিনি শুনিলে আৰু শুনি আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে নহয় জানো আৰু ইমান স্পষ্টকৈ ৰূপা কলিতা বাইদেৱে কথাখিনি দাঙি ধৰিছে আপোনালোকক আৰু মই বুজাবলগীয়া নাই আৰু আপোনালোকে নিশ্চয় বুজি পাইছে যিখন চৰকাৰে আমাক উন্নয়নৰ নামত যিমান কুঙা কৰিলে আপোনালোকক আৰু মই নকলেও হ'ব যিহেতু ঔষধৰ দাম ইমানেই বৃদ্ধি কৰাইছে যি নেকি আমি ঔষধ নহ'লে আমাৰ জীৱন প্ৰণালী নচলে সেই জীৱন প্ৰণালীটোৱে বন্ধ কৰি দিব বিচাৰিছে যিহেতু ঔষধৰ দাম বৃদ্ধি কৰাইছে আৰু ঔষধৰ দাম বুলিয়ে মই ক'বলৈ যোৱা নাই শাক পাচলি দামৰ পৰা তেল নিমখৰ কিমান মানে দাম বাঢ়িছে আৰু মূৰত ৰাম টাঙোন দিছে আমাকে জনসাধাৰণকে যিখিনি আঁচনি আপোনালোকে পাইছে সেই আঁচনিখিনি ক'ৰ পৰা সংগ্ৰহ কৰে আমাকে মূৰত ৰাম টাঙোন দি আমাৰ পইচাই আমাকে আঁচনি দিয়ে নহয় জানো কাৰণ সকলোৱে চিন্তা কৰিবলগীয়া হৈছে আৰু ভাবিবলগীয়া হৈছে সকলোৱে নিজে বিবেক বিবেচনা কৰি এবাৰ চাব আৰু ৰূপা কলিতা বাইদেৱে যিহেতু গোটেই কথাখিনি আপোনালোকক বুজাই দিলেই আৰু আপোনালোকে এবাৰ বিবেকেৰে চিন্তা কৰিব কোনোবাই যে আপোনালোকক উটঙাই দিলে উটঙি নাযাব কাৰণ আমি ভুল কৰা প্ৰাপ্য আমি হাতে হাতে ভুগিব পাৰিছোঁ কাৰণ আমি নিজে ভুল কৰিছোঁ ন ভোট দি জয়যুক্ত কৰাই আমাৰ ৰাজ্যত কিখিনি ঘটিছে আৰু কি উন্নয়ন হৈছে আপোনালোকে নিজে চালি জাৰি চাব আৰু মই বেছি নকওঁৱেই ৰূপা কলিতা বাইদেৱে ধুনীয়াকৈ কথাখিনি কৈছে যিহেতু আৰু এইটো কৈছে বাইদেৱে যে এতিয়া মানে ভিডিঅ'বিলাক শ্বেয়াৰ নোহোৱা হৈছে ভিউজ নোহোৱা হৈছে আৰু যদি ভিউজেই নাহে যদি শ্বেয়াৰেই নহয় আৰু বাকী মানুহবিলাকলৈ কেনেকৈ ভিডিঅ'টো যাব আপোনালোকক এইখিনিতে অনুৰোধ মোৰ কাৰণে নহয় ৰূপা বাইদেউৰ কাৰণে হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ ৰূপা বাইদেৱে বহুত এটা ইম্পৰ্টেণ্ট টপিক যিটো টপিক আপোনালোকৰ মাজলৈ যোৱাটো উচিত কাৰণ সকলোৱে বুজি পোৱাটো উচিত আমাৰ ৰাজ্যত আমাৰ যিমানখিনি নিবনুৱা সমস্যা বৃদ্ধি হৈছে দুগুণে আৰু আমাৰ অসমখনলৈ নিবনুৱা সমস্যা বেছি আহিবলৈ ধৰিছে আৰু উন্নয়নৰ নামত আমাক কি কৰি আহিছে সেইখিনি কথা সকলোৱে জনা উচিত আৰু ৰূপা কলিতা বাইদেৱে সকলোখিনি ধুনীয়াকৈ বুজাই দিছে আৰু উপস্থাপনো বহুত ধুনীয়াকৈ কৰিছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান ৰূপা কলিতা বাইদেউৰ কাৰণে হ'লেও শ্বেয়াৰ কৰি দিয়ক আৰু ধুনীয়াকৈ ৰূপা কলিতা বাইদেউলৈ এটা মন্তব্য আগবঢ়াওক কাৰণ যিগৰাকী বাইদেউ বহুত সৎ সাহস কৰি কথাখিনি বহুত ধুনীয়াকৈ কথাখিনি কয় যিহেতু সকলোৱে ক'বলৈ অধিকাৰ আছে নহয় জানো কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক নহয় জানো সকলোৱেতো বাক স্বাধীনতা আছে কথা ক'বলৈ আৰু মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সকলো স্বাধীনতা আছে কিন্তু এতিয়া আমাৰ আকৌ স্বাধীনতাবিলাক নোহোৱা কৰি পেলাইছে এখন চৰকাৰে নহয় জানো এতিয়া শাসনাধীন চৰকাৰে কৈছে যোনে কথা কয় তাৰ হাতত হেণ্ডকাপ লাগিব নহয় জানো আৰু সকলোৱে মনৰ ভাৱ প্ৰকাশ কৰিবলৈতো সকলোৱে অধিকাৰ আছে আৰু সেই অধিকাৰখিনি কিয় কাঢ়ি নিব বিচাৰিছে আৰু আপোনালোকে সকলোৱে এবাৰ বিবেচনা কৰি চাব ভোটটো দিব কাক জয়যুক্ত কৰাব কাক আৰু আপোনালোকে এবাৰ সজাগ হ'বলৈ হ'ল সচেতন হ'বলৈ হ'ল হয়ো এবাৰ আমাৰ সচেতন হ'লে বহুত নাগৰিক কাৰণ আগতে যেনেকৈ ঢৌ আৰু এতিয়া ইমান ঢৌ নোহোৱা দেখিছোৱেই আৰু কৈছে বিজেপি চৰকাৰ
মানে কিখিনি কৰাইছে আৰু ইটিকিং কৰি কৰি মানুহক কেনেকৈ কথা কয় সেইখিনি সম্পূৰ্ণখিনি ৰূপা কলিতা বাইদেৱে কৈছে। আৰু ৰূপা কলিতা বাইদেৱে বহুত সাহসেৰে কথাখিনি কয় আৰু ভয় নকৰে, বহুত সাহস আছে। বাইদেউক মই মানে ধন্যবাদ দিছোঁ, কাৰণ আপুনি ইমান সাহস কৰি কথাখিনি ক'লে, আমাৰ মাজলৈ শ্বেয়াৰ কৰিলে। আৰু আপোনাৰ ভিডিঅ'টো মই নিদি কেনেকৈ থাকিম, কাৰণ আপোনাক ছাপোৰ্ট কৰোঁ, মই আপোনাক ভাল পাওঁ আৰু আপোনাৰ কথাখিনিয়ে বহুত মানে মনত সাহস বাঢ়ে আৰু আপোনাৰ কথাখিনিয়ে বহুত ভাবিবলৈ চিন্তা কৰিবলৈ বাধ্য কৰায় আৰু আপোনাৰ কথাখিনিয়ে বহুত মানুহক বুজাই দিয়ে। আৰু যিহেতু আমাক বহুত কোঙা কৰিলে এখন চৰকাৰে, আৰু আপোনালোকে ভাবিবলৈ হ'ল, সজাগ হ'বলৈ হ'ল, সচেতন হ'বলৈ হ'ল। অহা লোকসভা নিৰ্বাচনত আপোনালোকে কাক ভোটটো দি জয়যুক্ত কৰাব, এইবিলাক আপোনালোকে নিজে বিবেকেৰে ভাবিব। আৰু মইনো কি ক'ম আপোনালোকক আৰু ক'বলৈ, এইটোত মই ভিডিঅ' প্ৰস্তুত কৰা নাই মই নিজেই। আৰু ৰূপা কলিতা বাইদেউৰ ভিডিঅ'টোহে শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কাৰণ ৰূপা কলিতা বাইদেৱে বিচাৰিছে যে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ হওক, মানুহৰ মাজলৈ প্ৰেৰণ কৰক। সেইটো কাৰণে মই মোৰ চেনেলৰ যোগেদি শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম। আৰু যিহেতু আমাৰ বাক স্বাধীনতা আছে, আমাক ক'বলৈ অধিকাৰ আছে, কাৰণ অধিকাৰটো আমাক কোনেও মানে মোহাৰি পেলাব নোৱাৰে ন, কাৰণ আমি সকলোৱে স্বাধীন দেশৰ নাগৰিক, আমাৰতো অধিকাৰ আছে। যিহেতু এতিয়া আমাৰ যিখিনি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ যিহেতু ছ'চিয়েল মাধ্যম প্লেটফৰ্ম আছে, সকলোৱে পাৰিব ছ'চিয়েল মাধ্যমৰ যোগেদি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ। আপোনালোকে কাক ভাল পায়, কাক বেয়া পায়, নিজৰ অধিকাৰ হয়। আপোনালোকে কাক ভোটটো দিয়ে আপোনালোকৰ নিজৰ অধিকাৰ, আৰু কোনেও ক'ব নোৱাৰে যে আপোনালোকে আমুকক ভোট দিবই লাগিব, কিন্তু আপোনালোকৰ নিজৰ অধিকাৰটো কোনোৱে হেৰুৱাব নোৱাৰে। আৰু আপোনালোকৰ অধিকাৰ সদায় আপোনালোকৰ লগতে থাকিব। আপোনালোকে দলে বলে আহি ভোটটো দিয়ক, কাক যোগ্য বুলি ভাবে, প্ৰাৰ্থিত্ব কোন প্ৰতিনিধি যোগ্য আপোনালোকে নিজেই বিবেচনা কৰি চাওক আৰু ভোটটো দিয়ক, আৰু ভোটটো দি জয়যুক্ত কৰাওক। আৰু অহা লোকসভা নিৰ্বাচনত কোন জিকিলে আমাৰ কাৰণে ভাল, আমাৰ উন্নতিৰ কাৰণে ভাল, আমাৰ সৰ্বসাধাৰণে উন্নতিৰ দিশে আগবাঢ়ক, সেই কথা আপোনালোকে চিন্তা কৰি ভোটটো যাতে দিব। আৰু বেছি দীঘলীয়া নকৰোঁ, অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম। যদি পোনপ্ৰথমবাৰ বাবে আপোনালোকে মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু 10 জনেৰে শ্বেয়াৰ কৰিব, আৰু ধুনীয়াকৈ এটা ৰূপা কলিতা বাইদেউলৈ এটা ধুনীয়াকৈ মন্তব্য আগবঢ়াব। যদি আপোনালোকে ৰূপা কলিতা বাইদেউৰ কথাষাৰে যদি একমত, আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম। অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম।